বাঙালীপাৰাত পুথিমাৰী নৱমিলন পানী উপভোক্তা সমিতিৰ প্ৰতিনিধি সভা ধনপতি পৌডেল সভাপতি আৰু চিন্তামণি সুবেদী সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত। তামুলপুৰ জিলাৰ অন্তৰ্গত ভাৰত ভূটান সীমান্তৱৰ্তী বৃহত্তৰ পূব ডেফেলি অঞ্চলৰ কৃষিজীৱী লোকসকলৰ অন্যতম সংগঠন পুথিমাৰী নৱমিলন পানী উপভোক্তা সমিতিৰ আজি ত্ৰিবাৰ্ষিক প্ৰতিনিধি সভা অনুষ্ঠিত হয়। বাঙালীপাৰাস্থিত ১ নম্বৰ ভোলাঝাৰ প্ৰাথমিক বিদ্যালয় প্ৰাংগণত পুথিমাৰী নৱমিলন পানী উপভোক্তা সমিতিৰ সভাপতি মিত্ৰলাল খৰেলৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে সাধাৰণ সম্পাদক চিন্তামণি সুবেদীয়ে। সংগঠনটোৰ সাধাৰণ সম্পাদক চিন্তামণি সুবেদীয়ে সভাত প্ৰতিবেদন দাখিল কৰাৰ পাছত প্ৰতিনিধি সভাই আগন্তুক ৩ বছৰীয়া কাৰ্যকালৰ বাবে সৰ্বসন্মতিক্ৰমে ধনপতি পৌডেলক সভাপতি, ত্ৰিলোচন খৰেলক কাৰ্যকৰী সভাপতি আৰু চিন্তামণি সুবেদীক সাধাৰণ সম্পাদক হিচাপে লৈ ২৫জনীয়া এখন শক্তিশালী সমিতি গঠন কৰে। অঞ্চলটোৰ বিভিন্ন জাতি জনগোষ্ঠীয় ১৬০০ কৃষক পৰিয়ালক সাঙুৰি ১৪টা শাখা সমিতিৰে গঠিত পুথিমাৰী নৱমিলন পানী উপভোক্তা সমিতিৰ আজি অনুষ্ঠিত প্ৰতিনিধি সভাত মুঠ ১০০ জন প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। ইফালে নৱনিৰ্বাচিত সভাপতি ধনপতি পৌডেলে অঞ্চলটোৰ কৃষক ৰাইজৰ সুবিধাৰ্থে বৰ্তমান চৰকাৰে কোনো ধৰণৰ বান্ধ নিৰ্মাণ নকৰাৰ অভিযোগ উত্থাপন কৰি আগন্তুক দিনত নৱগঠিত সমিতিখনে অঞ্চলটোত সমিলমিলেৰে বসবাস কৰি অহা বিভিন্ন জাতি ধৰ্ম বৰ্ণ ভাষা-ভাষী কৃষকসকলক একতাৰ এনাজৰীৰে বান্ধি পানী যোগানত গুৰুত্ব আৰোপ কৰি কাম কৰি যাব বুলি মত পোষণ কৰে। আজি আমাৰ পুথিমাৰী নৱমিলন পানী উপভোক্তা সমিতিৰ ত্ৰিবাৰ্ষিক সাধাৰণ সভা ১ নং ভোলাঝাৰ LP স্কুলত অনুষ্ঠিত হৈছে। এই সভাত আজি পুৰণা সমিতিয়ে পদত্যাগ কৰি আগন্তুক ৩ বছৰৰ কাৰণে সবল এটা সমিতি আজি গঠন প্ৰক্ৰিয়া চলি আছে। সেয়েহে এই গঠন প্ৰক্ৰিয়াত আমাৰ এই অঞ্চলৰে বিশিষ্ট সামাজিক ব্যক্তি মাননীয় শ্ৰীযুত ধনপতি পৌডেল ডাঙৰীয়া সভাপতি নিৰ্বাচন কৰি তেখেতৰ আৰু সম্পাদক মাননীয় চিন্তামণি সুবেদী ডাঙৰীয়াক নিৰ্বাচন কৰি আগন্তুক ৩ বছৰৰ কাৰণে পুথিমাৰী নৱমিলন পানী উপভোক্তা সমিতিখন সবলৰূপে গঠন কৰা হৈছে। এই সমিতিয়ে এই অঞ্চলৰ জাতি জনগোষ্ঠী ধৰ্ম ভাষা সকলো মানুহক আদৰি প্ৰচেষ্টাৰে সকলো কৃষক ৰাইজক পানী যোগান ধৰি কৃষকৰ মাজত একতা বজাই ৰাখিব। এই আশাৰে আজি এই নতুন সমিতি গঠন কৰি আগন্তুক আৰু ২-৩ দিনত এই সমিতিয়ে কাৰ্যভাৰ গ্ৰহণ কৰি নিজৰ দায়িত্ব হাতত লৈ ভৱিষ্যত দিনত এই অঞ্চলৰ ৰাইজৰ সুবিধাৰ কাৰণে কাম কৰি যাব। কিমানমান প্ৰতিনিধি উপস্থিত আছিলে আৰু কিমানমান কৃষক ৰাইজক সাঙুৰি লয় এই সমিতিয়ে? আমাৰ সমিতিৰ এটা নিজা সংবিধান আছে। সেই সংবিধান মতে আমাৰ ডং বান্ধত সৰ্বমুঠ ১৩টা শাখা আছে, ১৪টা শাখা আছে। এই ১৪০০ শাখাৰ ১৬০০ ঘৰ ৰাইজৰ সমিতি এখন হ'ব। গতিকে প্ৰত্যেক শাখাৰ পৰা আমি প্ৰতিনিধি শাখাই অনুমোদন কৰি পঠোৱা প্ৰতিনিধিসকলক লৈ আজি এইখন সাধাৰণ সভা অনুষ্ঠিত কৰা হৈছে। ইয়াত সৰ্বমুঠ আজি ১০০ জন প্ৰতিনিধি আমাৰ উপস্থিতি হৈছে। এই প্ৰতিনিধি মাজৰ পৰাই বিনা প্ৰতিদ্বন্দ্বিতাৰে আমাৰ এইখন সমিতি গঠন কৰা হৈছে। আজি ভোলাঝাৰ ১ নং ভোলাঝাৰ প্ৰাথমিক বিদ্যালয় প্ৰাংগণত নৱমিলন কেন্দ্ৰীয় পানী উপভোক্তা সমিতিৰ যি প্ৰতিনিধি সভা, এই প্ৰতিনিধি সভাত অহা ৩টা বছৰৰ কাৰণে আজিৰ প্ৰতিনিধি সভাই বিনা প্ৰতিদ্বন্দ্বিতাৰে মোক সভাপতি ৰূপে নিৰ্বাচিত কৰিলে। তাৰ বাবে মই পোনপ্ৰথমে আজিৰ এই প্ৰতিনিধিসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিহেতু আমি কৃষক খেতিজীৱী মানুহ হওঁ, সেই হিচাপে আমাৰ অঞ্চলত বসবাস কৰা সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৰ লগত আমি এনাজৰীৰে বান্ধ খাই আছোঁ। সেই হিচাপে আমাৰ অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধেৰে
যি পানীৰ যোগান সেইখিনি যোগান ধৰাত আমি যথেষ্ট সহায় কৰি যাম আৰু প্ৰতিটো শাখা দং কমিটিও যাতে কেন্দ্ৰীয় সমিতিৰ লগত সম্পৰ্ক ৰাখি ভাতৃত্ববোধেৰে যাতে আমাৰ এই অঞ্চলত শান্তি সম্প্ৰীতি বজাই ৰাখিব পাৰোঁ তাৰ প্ৰতি মই সকলো শাখা দং কমিটি আৰু আজিৰ প্ৰতিনিধিসকলক আহ্বান জনাওঁ। মূলতঃ কৃষকসকলৰ কি সমস্যা আছে বুলি ভাবে আৰু যাৰ বাবে কাম কৰি যাব? নাই, আমাৰ এই অঞ্চলত বিশেষকৈ পানীৰ সমস্যাটো আছেই। আজি 2-3টা বান্ধৰ কাম যোৱা BPF চৰকাৰৰ দিনত যেনেকৈ বগামাটি বান্ধ, নমিলন বান্ধ, মিলনপুৰ বান্ধ তেনেকৈ 2-3টা বান্ধ বনাই দিছিলে, কিন্তু তাৰ পিছৰ চৰকাৰে আজিলৈকে কোনো ধৰণৰ তেনেকুৱা পানীৰ যোগানৰ কাৰণে বান্ধৰ ব্যৱস্থা কৰি দিয়া নাই। গতিকে আমাৰ বহুতখিনি কৰিবলগীয়া কাম আছে। আমাৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হওঁ আমি বাৰিষাৰ দিনত। গতিকে সেইবোৰ কাম যাতে আমি চৰকাৰৰ লগত সহযোগ কৰি আদায় কৰিব পাৰোঁ তাৰ প্ৰতিও আমি লক্ষ্য ৰাখি অনাগত দিনবোৰত আমি আগবাঢ়ি যাম। তামোলপুৰৰ পৰা সুমন গৰতলা ৰিপৰ্ট, অসম টুডে।